নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম যে নিযুত মইনাৰ ফৰ্মখন এইচএছ ছেকেণ্ড ইয়েৰৰ বাবে কেনেকৈ ফিল আপ কৰিব লাগিব। ইয়াত কিন্তু অলপমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, গতিকে ভুল নকৰিব। ভুল কৰিলে কিন্তু এবাৰে তোমাৰ ফৰ্মখন খতম হৈ যাব। ফাৰ্ষ্ট তোমাৰ দেখা ইয়াত কি আছে, নেম অফ দ্য ষ্টুডেণ্ট, তোমাৰ নামটো লিখি দিবা। ডেট অফ বাৰ্থ, তোমাৰ ডেট অফ বাৰ্থটো লিখি দিবা। নেম অফ ফাদাৰ মাদাৰ এণ্ড গাৰ্জিয়ান, তোমাৰ যিজন গাৰ্জিয়ান হয় বা যদি ফাদাৰ মাদাৰ নাই বা ডাঙৰ ভাই আছে বা ভনী আছে তাৰ নামটো লিখি দিব পাৰা। তাৰপিছত তোমাৰ মোবাইল নম্বৰটো, এইটো মাষ্ট বি তোমাৰ মোবাইল নম্বৰটো দিবা। তুমি এইটো নাভাবিবা যে আধাৰ কাৰ্ডত যিটো নম্বৰ আছে সেইটো দিব লাগে, সেইটো নহয়। জাষ্ট তোমাক মোবাইল নম্বৰটো খুজিছে, তুমি মোবাইল নম্বৰটো দি দিবা। আৰু এড্ৰেছ, ভিলেজ যদি তোমাৰ ভিলেজ হয় সেইখন ভিলেজ, টাউন যদি চিটি হয় চিটিত তোমাৰ ভিলেজ লিখিবা, পিন নম্বৰ লিখিবা, ব্লক, মিউনিচিপালিটি, টাউন, কাউন্টি। মিউনিচিপালিটি একচুৱেলি হস্পিটেলৰ নামো হৈ যায় কিন্তু, ঠিক আছে। গতিকে ব্লকখনে তোমাৰ লিখি দিলে হৈ যায়। পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট। নাম্বাৰ পিছত দেখা কি আছে, নাম্বাৰ অফ নেম অফ এলইচি, মানে তোমাৰ কিমান নং সমষ্টি হয় আৰু কিমান নং সমষ্টি প্লাছ সমষ্টিখনৰ নাম কি। যদি কিমান নং সমষ্টি এইটো নাজানা তেন্তে তুমি গুগলত চাৰ্চ কৰি লিখি ল'বা। তাৰপিছত নেম অফ দ্য লাষ্ট ইনষ্টিটিউচন ফ্ৰম হুইচ পাছ, তুমি যিখনৰ পৰা মেট্ৰিক পাছ কৰিছিলা সেইখনৰ হ'ব। লাষ্ট এক্সামিনেশ্যন পাছ, তুমি HSLC দিব পাৰা, কিমান চনত পাছ কৰিছা সেইটো দিবা। নাম্বাৰ অফ ইনষ্টিটিউচন কাৰেণ্টলি ইনৰ'লড ইন, মানে এতিয়া তুমি কোনখন কলেজ বা স্কুলত পঢ়ি আছা সেইটো। দাৰ্পান ARN নং, এই দাৰ্পান ARN নং ক'ত পাবা, তোমাৰ যেতিয়া ফাৰ্ষ্ট ইয়েৰত তুমি এডমিশ্যন কৰিছিলা তেতিয়া তোমাক এখন কাগজ দিয়া হৈছে দাৰ্পান পৰ্টেলৰ পৰা, তাতে আছে, ঠিক আছে। তাৰপিছত আধাৰ নম্বৰটো দিবা। তাৰপিছত তোমাৰ আধাৰ ছেট একাউণ্ট, মানে আধাৰ কাৰ্ডৰ লিংকৰ লগত যিটো একাউণ্ট আছে তাৰ IFC কোড, একাউণ্ট হোল্ডাৰ নেম, বেংক নেম, ব্ৰাঞ্চ। আৰ ইউ এ প্ৰিভিয়াছ ৰিচিপ্ট অফ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, আগত তুমি পাইছা নে নাই সেইটো কৈছে, ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে তোমাৰ হায়াৰ ছেকেণ্ডাৰীৰ বাবে এইখিনিয়ে আছে। গতিকে ফৰ্মখন ভালকে ফিল আপ কৰিবা। আৰু দৰ্পণ ARN নং যদি তুমি নোপোৱা তেন্তে ব্লাংকে ৰাখিবা, যদি নোপোৱা নাই আৰু। যদি আছে ফৰ্মখন বা ৰিচিপ্টখন যদি আছে তোমালোকৰ তাত, দেন তুমি লিখি দিবা। আৰু ফাৰ্ষ্ট ইয়েৰত যিবোৰ আছে তাৰ বাবে এইটো একেবাৰে সহজ হৈ গৈছে। তাৰ কাৰণ সিদিনাই তেওঁলোকে এডমিশ্যন কৰিলে।